24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈছো এটা বিশেষ খবৰ কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 4 তাৰিখে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু উন্নয়নৰ বাৰ্তা লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈছো বিশেষ খবৰ কাইলৈ অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমবাসীলৈ উন্নয়নৰ বাৰ্তা লৈ আহিব নৰেন্দ্ৰ মোদী অসমলৈ উন্নয়নৰ বাৰ্তা লৈ কাইলৈ আহিব নৰেন্দ্ৰ মোদী আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব 11599 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰু দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী কিন্তু কালি কোনো চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মোদীৰ ভ্ৰমণৰ পূৰ্বে খানাপাৰাত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু কাইলৈ অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আৰু অসমবাসীলৈ উন্নয়নৰ বাৰ্তা লৈ আহিব নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব 11599 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰু মোদীৰ ভ্ৰমণৰ পূৰ্বে খানাপাৰাত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু 5000 লাখপতি বাইদেউ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ খানাপাৰাৰ সভালৈ আৰু অসমলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে কাইলৈ সন্ধিয়া 7:30 বজাৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে 11:30 খানাপাৰাত বিশাল জনসভা সম্বোধন কৰিব আৰু PM ডিভাইন আঁচনিৰ অধীনত কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব আৰু ইয়াৰ বাবে 498 কোটি টকা ধাৰ্য কৰা হৈছে ধাৰাপুৰত নতুন টাৰ্মিনেলৰ উদ্বোধন কৰা হ'ব ধাৰাপুৰত হ'ব উৰণ সেতু কেইবাটাও কাৰ্যসূচী লৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ আহিব আৰু উন্নয়নৰ বাৰ্তালৈ অসমবাসীৰ বাবে উন্নয়নৰ বাৰ্তালৈ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি পাব কাইলৈ সন্ধিয়া 7:30 বজাৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি জনাইছে এই কথা দেওবাৰে 11:30 খানাপাৰাত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব 4 ফেব্ৰুৱাৰীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাইলৈ সন্ধিয়া 7:30 বজাৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কি অনুষ্ঠানত কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেয়া জনাইছে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহাকালি গুৱাহাটীত নিশা 7:30 বজাত অৱতৰণ কৰিব নিশাটো তেখেতে আমাৰ ৰাজ্যিক অতিথিশালাত কটাব আৰু কালি নিশা তেখেতৰ চৰকাৰী কাৰ্যসূচী নাই যদিও ভাৰতীয় জনতা পাৰ্টিৰ যিটো কোৰ কমিটি ৰাজ্যিক কোৰ কমিটি সেই কোৰ কমিটিৰ সৈতে তেখেতে এটা আলোচনাত মিলিত হ'ব আৰু তাৰ পিছত নিশা তেওঁ ৰাজ্যিক অতিথিশালাত কটাব তেখেতৰ যিটো প্ৰধান চৰকাৰী কাৰ্যসূচী আছে সেই চৰকাৰী কাৰ্যসূচী দিনৰ 11:30 বজাত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত ভেটেনাৰী খেলপথাৰত তেখেতে অসমবাসী ৰাইজক সম্বোধন কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগত হ'বলগীয়া প্ৰজেক্ট কেইটাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ যাতে এটা সম্যক ধাৰণা হয় যে কোনকেইটা প্ৰকল্প তেখেতে শুভ উদ্বোধন কৰিব প্ৰকল্প কেইটাৰ আমি অডিঅ' ভিজুৱেল আপোনালোকক দেখুৱাম যাতে আপোনালোকে অনুভৱ কৰিব পাৰে যে কেনেকুৱা ধৰণৰ কাম বা কৰ্মযজ্ঞৰ তেখেতে সূচনা কৰিব প্ৰথম যিটো আঁচনি PM ডিভাইন যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ কাৰণে আৰম্ভ কৰিছিলে
সেই PM ডিভাইন আঁচনিৰ অধীনত আমি মা কামাখ্যা দিব্যলোক পৰিযোজনা, যাক চমুকৈ কামাখ্যা কৰিডৰ বুলি কম, সেই কামাখ্যা কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। আৰু এই প্ৰকল্পৰ ব্যয় 498 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু এই সমুদায় ধন PM ডিভাইন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিব। মাটি অধিগ্ৰহণ আদি কৰাৰ নামত কিছু অতিৰিক্ত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে, যি ৰাজ্য চৰকাৰে বহন কৰিব। মই কৰিডৰটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অলপ পিছতে দেখুৱাবৰ বাবে যত্ন কৰিম। আপোনালোকে জানে যে গুৱাহাটী বিমানকোটৰ এটা নতুন টাৰ্মিনেল নিৰ্মাণ হৈ আছে, আৰু এই টাৰ্মিনেলটো উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা গৌৰৱ হ'ব। অসমৰ কপৌ ফুলৰ আৰ্হিত এটা সুন্দৰ বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে, আৰু এই নিৰ্মাণ কাৰ্য এই বছৰৰ জুলাইত সমাপ্ত হ'ব। এই নতুন টাৰ্মিনেলটো নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটীত টুৰিষ্টৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি হ'ব। ইয়াৰ প্ৰতি সংগতি ৰাখি আমি গুৱাহাটী বিমানবন্দৰৰ পৰা নতুন টাৰ্মিনেললৈকে গড়ল ধাৰাপুৰেদি দীপৰ বিলৰ বা ধাৰাপুৰ চাৰিআলি তিনিআলি পৰ্যন্ত পাব পৰাকৈ এটা 6 লেনযুক্ত পথ আমি বনাব খুজিছোঁ। তাত নতুন বিমানকোট, য'ত কিৰণশ্ৰী হোটেলৰ সন্মুখত হৈ আছে নতুন বিমানকোটৰ নতুন টাৰ্মিনেল, সেই টাৰ্মিনেল বিল্ডিঙৰ পৰা আমি পোনে পোনে গড়লৰ ফালে ওলাই যাম। গড়লৰ পৰা ধাৰাপুৰলৈকে আমি আহিম, আৰু ধাৰাপুৰত এখন উৰণীয়া সেতু দি ই 3 ভাগ হ'ব। পলাশবাৰী যোনে ছয়গাঁও বকোলৈকে যাব খোজে, তেওঁলোকে বৰ্তমানৰ বিমানকোটত যোৱা ৰাস্তাটো ব্যৱহাৰ